জাপানৰ অভিনৱ কাব্যৰূপ হাইকু আৰু অন্যান্য উন্মোচন কৰা হৈছে। উন্মোচনী অনুষ্ঠান চলি আছে। উন্মোচনী অনুষ্ঠানত আমাৰ উদ্বোধক আছে ৰাজীৱ বৰুৱা ছাৰ আৰু উন্মোচক পইনুৰুদ্দিন আহমেদ ছাৰ, লুৎফা খানম, চেলিমা বেগম। লগতে আমি এটা বক্তৃতা অনুষ্ঠানো ৰাখিছোঁ। বক্তৃতাৰ বিষয় হ'ল অসমীয়া ভাষা, গুৰুত্ব আৰু প্ৰত্যাহ্বান। আৰু এই বক্তৃতা দিব কটনৰ সহযোগী অধ্যাপক নুৰুল ইছলাম শইকীয়াদেৱে। এই কিতাপখনত মই জাপানৰ হাইকু, যিটো কাব্যৰূপ হাইকু, তাত এটা প্ৰবন্ধ হিচাপে লিখিছোঁ। তাৰ বাহিৰেও আৰু 19টা প্ৰবন্ধ ধৰি ইয়াতে মুঠতে 20টা প্ৰবন্ধ আছে। গতিকে প্ৰথম প্ৰবন্ধ, দীঘলীয়া প্ৰবন্ধটোৰ আলমত মই নামটো দিছোঁ। বাকী প্ৰবন্ধকেইটা মই আজিৰ প্ৰজন্মই যাতে আমাৰ কলাগুৰুসকলক পাহৰি নাযায়, সেইকাৰণে শংকৰদেৱ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা সকলোৰে ওপৰত প্ৰবন্ধ ৰাখিছোঁ আৰু মামণি ৰয়ছম গোস্বামীৰ ওপৰতো প্ৰবন্ধ ৰাখিছোঁ। আৰু শিশুসকলৰ যিটো আজিকালি ধৰক নৈতিক অধপতন বা বিভিন্ন ধৰণৰ প্ৰব্লেম, শিশুৰ ওপৰতো ৰাখিছোঁ। আৰু মহিলাসকলৰ, নাৰীৰ ওপৰত ৰাখিছোঁ, নাৰী সবলীকৰণ, সেই নাৰীসকলৰ ওপৰতো ৰাখিছোঁ। আৰু নতুন কিছুমান কনচেপ্ট, ধৰক কিছুমান নতুন কনচেপ্টৰ ওপৰতো লিখিছোঁ। তেনেকুৱা ধৰণৰ 20টা প্ৰবন্ধৰ সৈতে আজি এইখন গ্ৰন্থখন উন্মোচন কৰিছোঁ। আশা ৰাখিছোঁ পঢ়ুৱৈ সমাজে গ্ৰন্থখন আদৰি ল'ব। ধন্যবাদ। আমি আগবাঢ়িছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োগৰাকীলৈ। পইনুৰুদ্দিন আহমেদ আৰু অভিবাদন জনাবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। এখন গামোচা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।